নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। গুণোৎসৱ সমাগত আৰু প্ৰথম পৰ্যায়ৰ গুণোৎসৱ হ'বলৈ বেছি দিন নাই আৰু গুণোৎসৱৰ লগত সংগতি থকা এটা বিশেষ বিষয় আজি চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম যে দুখন বিশেষ ফৰ্মেট যিকেইখন ফৰ্মেট বিদ্যালয় পৰ্যায়ত নিজেই প্ৰস্তুত কৰি ল'ব লাগিব বিভাগে এই গুণোৎসৱৰ সময়ত এই বিশেষ যি ফৰ্মেট সেই ফৰ্মেট বিদ্যালয়ক যোগান নধৰিব। কাৰণ বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আচলতে অৱগত কৰাবলৈ চেষ্টা কৰিছোঁ। এইখনেই গুণোৎসৱ গাইডলাইন 2025 আৰু ইয়াতে সকলোখিনি কথা আচলতে লিপিবদ্ধ কৰা আছে আৰু এই গাইডলাইনখনৰ এই অংশখিনিত উল্লেখ কৰা আছে দেখিছে এই অংশখিনিত ফৰ্মেট ফৰ টিচাৰ ফৰ ৰিকগনাইজেশ্যন পাৰফৰ্মেঞ্চ অফ ৰিডিং স্কিল অফ চিলড্ৰেন NXR 4 অৰ্থাৎ স্বমূল্যায়নৰ দিনা বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম দক্ষতাৰ অভিক্ষা কৰোৱা হ'ব আৰু যি নম্বৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব সেই নম্বৰবিলাক আচলতে ছেভ কৰি ৰাখিবৰ কাৰণে এই NXR 4 বিদ্যালয় পৰ্যায়ত ব্যৱহাৰ কৰিব লাগিব আৰু এনেকৈ আচলতে এই NXR 4 ফৰ্মেটটো বিদ্যালয় পৰ্যায়ত নিজে প্ৰস্তুত কৰি ল'ব লাগিব। এই ফৰ্মেটটো বিভাগে প্ৰেৰণ নকৰে আৰু এনেকৈ আচলতে প্ৰস্তুত কৰি ল'ব লাগিব। এইখিনিত বিদ্যালয়ৰ নাম, ডাইস্কুট, ক্লাষ্টাৰ, ব্লক, ডিষ্ট্ৰিক্ট, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আৰু ক্লাছ আৰু এই ফৰ্মেটখনতে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰথম দক্ষতাৰ যি নম্বৰ সেই নম্বৰ বিদ্যালয়ে সেল্ফ ইভালুৱেশ্যনৰ দিনা টুকি ৰাখিব লাগিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা এক্সটাৰ্নেল ইভালুৱেটৰক বিদ্যালয়ে এই ফৰ্মেটটো দিব লাগিব আৰু ইয়াৰ পৰা তেওঁ ৰেণ্ডমলি 10জন ছাত্ৰ ছাত্ৰীক ৰিডিং স্কিল টেষ্ট ল'ব আৰু যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হয় তেতিয়াহ'লে হয়তো তেওঁ 100% ষ্টুডেণ্টকো ইভালুৱেট কৰিব পাৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় আৰু এখন অতি গুৰুত্বপূৰ্ণ ফৰ্মেট এই গাইডলাইনৰ এই অংশখিনিত উল্লেখ কৰিছে দেখা পাইছে। অংশখিনিত উল্লেখ কৰি লিখিছে ফৰ্মেট ফৰ কিপিং ৰেকৰ্ড অফ অপেনিং অফ কুৱেশ্যনছ বুকলেট ইন প্ৰেজেন্স অফ 2 SMC SMDC মেম্বাৰ ইন কেছ এক্সটাৰ্নেল ইভালুৱেটৰ ইজ নট বি এবল টু ৰিচ স্কুল ইন টাইম। অৰ্থাৎ যদি এক্সটাৰ্নেল ইভালুৱেটৰজনে বৰ্হি মূল্যায়নৰ দিনা আপোনাৰ বিদ্যালয়ত সময়মতে গৈ উপস্থিত নহয়গৈ তেতিয়াহ'লে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ উপস্থিতিত আচলতে বিদ্যালয়ে কুৱেশ্যন বুকলেট খুলিব পাৰিব আৰু তেনেকুৱা আচলতে যদি ঘটনা হয় বা তেনেকুৱা পৰিৱেশ আহি পৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ এখন ফৰ্মেট বিদ্যালয়ে মজুত কৰি ৰাখিব লাগিব আৰু সেইখনেই হ'ল আচলতে NXR 5 আৰু NXR 5 মানে হ'ল যদি এক্সটাৰ্নেল ইভালুৱেটৰে বৰ্হি মূল্যায়নৰ দিনা সময়মতে বিদ্যালয়ত উপস্থিত নহয় তেতিয়াহ'লে বিদ্যালয় পৰিচালনা সমিতিৰ উপস্থিতিত বিদ্যালয় কৰ্তৃপক্ষই কুৱেশ্যন বুকলেট খুলিব পাৰিব আৰু এনেকৈ নেম অফ স্কুল, ডাইস্কুট, ব্লক, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, ক্লাষ্টাৰ, ডিষ্ট্ৰিক্ট, ক্লাছ আদিবিলাক লিখি ল'ব লাগিব বিদ্যালয় আৰু এই অংশখিনিত উল্লেখ কৰিছে দেখিছেনে হেড টিচাৰ অব্লিক এছিষ্টেণ্ট টিচাৰ আৰু ছিগনেচাৰ উইথ ডেট SMC মেম্বাৰ 1 আৰু SMC মেম্বাৰ 2 অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতিৰ দুজন সদস্য বা সদস্যাৰ উপস্থিতিত এই কুৱেশ্যন বুকলেট খুলিব পাৰিব যদি এক্সটাৰ্নেল ইভালুৱেটৰজন পলমকৈ আহি বিদ্যালয়ত উপনীত হয়। গতিকে ছাৰ-বাইদেউসকল NXR 4 আৰু NXR 5 অৰ্থাৎ NXR 4 মানে হ'ল যে ৰিডিং স্কিল টেষ্ট সেল্ফ ইভালুৱেশ্যনৰ দিনা আপোনালোকে আপোনালোকৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰ লিপিবদ্ধ কৰি ৰাখিব আৰু পিছদিনাখন বা এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা সেই ফৰ্মেটটো এক্সটাৰ্নেল ইভালুৱেটৰক দিব আৰু তেওঁ ৰেণ্ডমলি তাৰ পৰা 10% ষ্টুডেণ্টক ইভালুৱেট কৰিব। তাৰ পৰৱৰ্তী অংশত যদি ক'বলৈ যোৱা যাব NXR 5 যদি এক্সটাৰ্নেল ইভালুৱেটৰে এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা পলমকৈ উপস্থিত হয় তেতিয়াহ'লে বিদ্যালয় পৰিচালনা সমিতিৰ দুজন সদস্যৰ উপস্থিতিত বিদ্যালয়ৰ প্ৰধানজন বা যিকোনো এজন শিক্ষকৰ উপস্থিতিত এই কুৱেশ্যন বুকলেটবিলাক খুলিবলৈ এই পত্ৰখন ব্যৱহাৰ কৰিব লাগিব। গতিকে বিষয়টো ইমানেই আছিল যদিও সৰু তথাপিও গুৰুত্বপূৰ্ণ কাৰণ যিহেতু বিভাগীয় তৰফৰ পৰা এই ফৰ্মেটকেইটা নাহে গতিকে বিদ্যালয়ে আগতীয়াকৈ আচলতে এই ফৰ্মেটকেইটা মজুত কৰি ৰখাৰ প্ৰয়োজন থাকিব আৰু সেই উদ্দেশ্যৰে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। নমস্কাৰ, সকলো ভালে থাকিব, টেক কেয়াৰ।